কীৰ্তনতে শংকৰ গুৰু অঘোষাতে মাধৱ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ পৰম বান্ধৱ আদিতে হৰিৰ নাম বৈকুণ্ঠে আছিল শংকৰ স্বৰূপে তাংক নমাতি আনিল ব্ৰহ্মাৰ মানস পুত্ৰ আছিল ও নাৰদ তপু ধন বিষ্ণুৰ পৰম ভক্ত তেওঁ ও জানে সৰ্ব একদিনা নাৰদ মুনিয়ে মনে মনে ভাবে কি ভাবে ও প্ৰভু কৃষ্ণৰ সদায় মই পাওঁ দৰি আজি মই দেখা কৰিম ও দেৱতৃণ হৰিৰ ভকত নাৰদ মুনি ও কৈলাসলৈ যায় হাতে বিনা বাই ও হৰিৰ গুণ গায় হৰিৰ ভকত নাৰদ মুনি ও কৈলাসলৈ যায়
বেলিৰ মূৰে যায় অ কয়লা খপা প্ৰণাম জনাই নাৰদ মুনি ভিতৰে সোমাইলা অ প্ৰণাম জনাই নাৰদ মুনি ভিতৰে সোমাইলা হেনত বহি আছে শিৱ নাৰদে দেখিলা প্ৰণাম জনাই নাৰদ মুনি প্ৰণাম জনাই নাৰদ মুনি নাৰদক দেখি শিৱ আচৰিত হৈলা নাৰদক চাই পাছে কহিবে লাগিলা নাৰদক চাই শিৱ কহিবে লাগিলা শিৱই বোলে নাৰদ মুনি কোৱা মোৰ আগে কি কাৰণে আহিলা মোহৰ ওচৰে নাৰদে বুলন্ত প্ৰভু কৰিছো মিনতি ঐ এটা কথা জানিবলৈ আহিছো মই প্ৰশ্ন এক আছে প্ৰভু মোহৰ মনত কৃপা কৰি প্ৰভু মোক কৃপা কৰি প্ৰভু মোক হে প্ৰভু ভোলানাথ হে প্ৰভু ভোলানাথ মোৰ প্ৰশ্নটি হ'ল দেৱী সন্ধানো কোন আছিল প্ৰভু দেৱী সন্ধাৰ কাৰণে সমগ্ৰ মনুষ্য জাতিয়ে কি অভিশাপ পাব লগা হৈছিল হে নাৰদ আজি তুমি সঁচাকৈ এটি বহুত ডাঙৰ প্ৰশ্ন কৰিলা এই প্ৰশ্নটিৰ উত্তৰ এতিয়া তোমাক মই কম শুনা অ শুনা শুনা নাৰদ মুনি অ শুনা ক মই শুনা ক মই হ'ব কথা তোমাক মই হ'ব কথা তোমাক মই কহিব বুজাই শুনা শুনা নাৰদ মুনি কও তোমার আগে ও হাসরত কথাই হাসরত কথাই
আজি তুমি যিটো প্ৰশ্ন কৰিলা এই প্ৰশ্নটি তুমি সমগ্ৰ মনুষ্য জাতিৰ কল্যাণৰ কাৰণে কৰিলা। হে নাৰদ, এতিয়া তোমাক মই এটি কাহিনী কম। এই কাহিনীটি ভালদৰে শুনিবা, তোমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাবা। তোমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পাবা। একদিনা ব্ৰহ্মাদেৱে বহি পদ্মাসনে সৃষ্টি ৰক্ষাৰ হেতু ব্ৰহ্মাই ভাবে মনে মনয় একদিনা ব্ৰহ্মাদেৱে সত্যক্ৰেতা তাপৰ যুগৰ অৱসান হৈলায় কাল কলি আহি ৰাজ্যত প্ৰৱেশ কৰিলায় একদিনা ব্ৰহ্মাদেৱে ব্ৰহ্মাদেৱে মনে মনে ভাবে, কাল কলিৰ কাৰণে মই সৃষ্টি ধ্বংস হ'ব নিদিওঁ। কাল কলিৰ কাৰণে মই সৃষ্টি ধ্বংস হ'ব নিদিওঁ। আজি যদি কাল কলিৰ কাৰণে সৃষ্টি ধ্বংস হয়, তেতিয়াহ'লে পৃথিৱীত মহা অঘটন ঘটিব, মহা অঘটন ঘটিব। হেন ভাবি ব্ৰহ্মাদেৱ ৰৈ নাথাকিলা। প্ৰভুৰ নাম মুখে লৈ ধ্যানত বহিলা। প্ৰভুৰ নাম মুখে লৈ ধ্যান কৰে ব্ৰহ্মাদেৱে অবহি পদ্মাসনে বাৰে বাৰে প্ৰভুৰ নাম উচ্চাৰণ কৰে। সৃষ্টি ৰক্ষা প্ৰভু মই কৰোঁ কেনেকৈ। উপায় দিয়া প্ৰভু মোক কৰিছো মিনতি।
দিনা শুন পাছে যেন যেন প্ৰধান হৈলা ও এক দিনা শুন পাছে যেন প্ৰধান হৈলা যিহেতু ব্ৰহ্মাই সৃষ্টিৰ হেঁপাহ মনত লৈ ধ্যানত বহিছিল ব্ৰহ্মাদেৱৰ মনৰ পৰা এটি মানস কন্যাৰ জন্ম হৈছিল সেই কন্যাজনী ৰূপে গুণে অতি ৰূপৱতী আছিল সেইকাৰণে কন্যাজনীৰ নাম সন্ধ্যা ৰাখিছিল ব্ৰহ্মাদেৱৰ মনৰ পৰা এটি কন্যাৰ জন্ম এই কথা ব্ৰহ্মাদেৱে গমকে নাপালা এই কথা ব্ৰহ্মাদেৱে গমকে নাপালা কিছু সময়ৰ মূৰত ধ্যান ভংগ হলা সন্মুখতে কন্যাজনীক ধ্যানৰ পৰা ব্ৰহ্মাদেৱ উঠি কন্যাজনীক চাই পাছে কহিবে লাগিল ও কন্যাজনীক চাই পাছে কহিবে লাগিল কোন তুমি দেবী নে মায়াবিনী ইয়া তোমার পরিচয় ওহ কোন তুমি দেবী না মায়াবিনী হেৰা কন্যা অ চাইনো চাই থাকিলে হেঁপা মোৰ নপলা আলিংগান দিবানে তুমি কি কলে ব্ৰহ্মাদেৱ মই আলিংগন দিব লাগে ব্ৰহ্মাদেৱৰ মনৰ ভাৱ কন্যাই যা কি উপায় কৰিম বুলি মনতে ভাবিলা অ কি উপায় কৰিম বুলি মনে ভাবে সন্ধ্যা দেৱী মোৰে কি হ'ব বিলাই हरि हरि प्रभु माय की करो पाए की करो
ৰক্ষা কৰা প্ৰভু মোক ব্ৰহ্মাদেৱৰ হাতৰ পৰা ৰক্ষা কৰা মোক ৰক্ষা মনে মনে ভাবে হে প্ৰভু ব্ৰহ্মাদেৱে মোৰ পৰিচয় বিচাৰিছে আজি যদি মই ব্ৰহ্মাদেৱক পৰিচয় দিওঁ তেতিয়াহ'লে ব্ৰহ্মাদেৱে মহা লাজ পাব আৰু যদি মই পৰিচয় নিদিওঁ তেতিয়াহ'লেও মই মহা পাপ কৰা হ'ব নাই মই তেওঁক পৰিচয় দিব নোৱাৰো যি হয় তাকে হ'ব যি হয় হ'ব বুলি মনতে ভাবিলা আতয়ন অন্তৰে পাছে জানা কথা হইলা আতয়ন অন্তৰে পাছে জানা ঘোৰ মায়া জৰি মায়াৰ ফাঁচি জৰি পিতৃ কন্যাৰ এনে কাণ্ড হয়তো দেখা নাই ঘোৰ মায়া জৰি কথা সন্ধ্যা দেৱী মনতে ভাবিলা হে হৰি হৰি প্ৰভু মই হৈছো ব্ৰহ্মাৰ কন্যা ব্ৰহ্মাদেৱে নাজানে মই যে তেওঁৰ কন্যা আজি যদি মই পিতৃৰ লগত আলিংগন কৰো তেতিয়াহ'লে পৃথিৱীত কি অঘটন ঘটিব নাই মই আৰু এই সংসাৰত জীয়াই নাথাকো আত্মহত্যা কৰিম বুলি মনতে ভাবিলা অ চন্দ্ৰভাগ নদী তীৰে উপস্থিত হৈলা আত্মহত্যা কৰিম বুলি নদীৰ পাৰত ৰৈ আছিল সেইখিনি সময়ত হাতে জলৰ পাত্ৰ লৈ মুনি বশিষ্ঠ নদীৰ পাৰে পাৰে মুনি নদীৰ
পাৰে পাৰে মুনি হঠাতে মুনিবৰে দেখিবাক পাইলা কন্যাজনীৰ ওচৰে যায় কন্যাজনীৰ ওচৰে যায় হেৰা কন্যা কোন তুমি এই বনৰ মাজত অকলশৰে দিয়া তোমাৰ পৰিচয় হেৰা কন্যা দিয়া তোমাৰ পৰিচয় আৰু এটা কথা কন্যা কিবা বিপদ হৈছে যদি কোৱা শীঘ্ৰ পাৰো যদি সহায় কৰিম কলহতা কৰে পাৰো যদি সহায় কৰিম হে মুনিবৰ আপুনি মোৰ পৰিচয় বিচাৰিছে মই ব্ৰহ্মদেৱৰ কন্যা পিতৃয়ে নাজানে মই যে তেওঁৰ কন্যা পিতৃ ব্ৰহ্মদেৱে মোৰ পৰা মোৰ আলিংগন বিচাৰিছে আজি যদি মই পিতৃক আলিংগন দিওঁ তেতিয়াহ'লে হে মুনিবৰ পৃথিৱীত কেনেকুৱা অঘটন ঘটিব মুনিবৰ পিতৃ কন্যাৰ যদি এনেকুৱা কাণ্ড হয় নাই মুনিবৰ সেইকাৰণে মই আত্মহত্যা কৰিবলৈ এই নদীৰ পাৰত নাথাকো জীয়াই মুনিবৰ এই সংসাৰত মুনিবৰ মই আৰু জীয়াই নাথাকো এই সংসাৰত নাথাকো জীয়াই থাকিলে কি হ'ব থাকিলে কি হ'ব মুনিবৰ আজি যদি মই এই সংসাৰত জীয়াই থাকো তেতিয়াহ'লে আকৌ মোৰ দেখা দেখি হ'ব পিতৃৰ লগত মুনিবৰ সেইকাৰণে মুনিবৰ মই আৰু জীয়াই নাথাকো যদি মই জীয়াই থাকো এই সংসাৰত দেখা দেখি হ'ব মোৰ পিতৃৰ লগত এই সংসাৰত নাথাকো সন্ধ্যাৰ কথাত মুনিবৰৰ মহা চিন্তা হইলা মৰম খনা মাতেৰে কহিবে লাগিলা মৰম খনা মাতেৰে কহিবে লাগিলা শুনা আই তুমি অস্বৰূপ বচন উপায় দিবু মই শুনা দিয়া মন উপায়
এক মনে বিষ্ণু দেৱক অধ্যয়ন কৰা তুমি, হব দুখ দূৰ হব জানিবা নিশ্চয়। হব দুখ দূৰ হব জানিবা নিশ্চয়। গুণা গুণাই তুমি স্বৰূপ বচন, উপায়ক দেৱ মই শুনা দিয়া মান, উপায়ক দেৱ মই শুনা দিয়া মান। আৰু আই, হে আই সন্ধ্যা, যেতিয়া তুমি বিষ্ণুদেৱক ধ্যান কৰিবা নহয়, তেতিয়া মুখত এটাই মন্ত্ৰ উচ্চাৰণ কৰিবা, ওম নমো ভগৱতে। উচ্চাৰণ কৰিবা প্ৰভুৰ নাম মুখে লৈ ধ্যানত বহিবা। প্ৰভুৰ নাম মুখে লৈ ধ্যানত বহিবা। গুণা গুণাই তুমি স্বৰূপ বচন, উপায়ক দেৱ মই শুনা দিয়া মান, উপায়ক দেৱ মই শুনা দিয়া মান। এদিন নহয় এদিন বিষ্ণু সন্তুষ্ট হইব, এদিন নহয় এদিন বিষ্ণু সন্তুষ্ট হইব। তোমাৰ আগত আহি প্ৰভু, অধিকাৰণ দিব, তোমাৰ আগত আহি প্ৰভু অধিকাৰণ দিব। অ সন্ধ্যাক আশীৰ্বাদ দিয়া বিদায় মাগিলা। সন্ধ্যাক আশীৰ্বাদ দিয়া বিদায় মাগিলা। বিদায় মাগিলা। আনফালে সন্ধ্যা দেৱী ৰৈ নাথাকে, থাকিলা। আনফালে সন্ধ্যা দেৱী থাকিলা। মুনিৰ কথা মতে সন্ধ্যাই নদীৰ পাৰ এক মনে বিষ্ণুক ভাবি বহিলা ধ্যানা। অ এক মনে বিষ্ণুক ভাবি বহিলা, অ হৰিৰ ভকতি নাজানো, প্ৰভুৰ মহিমানো বুজো, নাজানো সেৱা তোমাৰ, প্ৰভুহে দেখা দিয়া দয়াময়। হৰিৰ ভকতি নাজানো, প্ৰভুৰ মহিমা নবুজো, নাজানো সেৱা তোমাৰ। হৰিহে দেখা দিয়া দয়াময়। তোমাৰ চৰণে কৰিছো মিনতি, নিজ গুণে তুষ্ট হোৱা হৰি হে, দেখা দিয়া দয়াময়। হৰিৰ ভকতি নাজানো, প্ৰভুৰ মহিমা নবুজো,
যেতিয়া সন্ধ্যা দেৱীয়ে বিষ্ণুক ধ্যান কৰি আছিল, এনেকৈ 4 যুগ পাৰ হৈ গৈছিল। এনেকৈ 4 যুগ পাৰ হৈ গৈলা এনেকৈ 4 যুগ পাৰ হৈ গৈলা তথাপিতো বিষ্ণুদেৱ সন্তুষ্ট নহৈলা তথাপিতো বিষ্ণুদেৱ সন্তুষ্ট নহৈলা লাহে লাহে সন্ধ্যাৰ শৰীৰ অচল হৈ একদিনা সন্ধ্যা দেৱী মনতে ভাবিলা, একদিনা সন্ধ্যা দেৱী মনতে ভাবিলা সন্ধ্যা দেৱীয়ে মনে মনে ভাবে, হে হৰি হৰি প্ৰভু, হে হৰি হৰি প্ৰভু, আৰু মই বেছি দিন জীয়াই নাথাকিম, আৰু মই বেছি দিন জীয়াই নাথাকিম। গতিকে আজিৰ পৰা মই মোৰ উশাহ বন্ধ কৰি প্ৰভুক ধ্যান কৰিম। যেতিয়া সন্ধ্যা দেৱীয়ে নিজৰ উশাহ বন্ধ কৰি দিলা, লগে লগে পৃথিৱীত হাহাকাৰ লাগিলা, লগে লগে পৃথিৱীত হাহাকাৰ লাগিলা। তাক দেখি দেৱগণৰে মহাভয় হইলা, বলবো সবে গৈ বিষ্ণুদেৱক কহিবে লাগিলা সবে গৈ বিষ্ণুদেৱক কহিবে লাগিলা দেৱগণে বোলে শুনা বিষ্ণুদেৱ হে প্ৰভু দয়াময় হে চোৱা তুমি জীৱৰ কি বিলাই হে দয়াময়, চোৱা তুমি জীৱৰ কি বিলাই ব্ৰহ্মাৰ মানস কন্যাই আজি 4 যুগে হে প্ৰভু দয়াময় তোমাক প্ৰভু কৰি আছে ধ্যান হে দয়াময়, তুমি জীৱৰ কি বিলা তুমি জীৱৰ কি বিলা হে দেৱগণ সকলো কথা মই জানিয়ে আছো। এটা কথা মনত ৰাখিবা দেৱগণ, এটা কথা মনত ৰাখিবা, যি মনুষ্যই কষ্ট কৰি উপাৰ্জন কৰিব, সেই উপাৰ্জন সৎ কামত ব্যৱহাৰ হ'ব। আৰু যিসকল মনুষ্যই কষ্ট নকৰাকৈ ফল পাব, সেই ফল বেয়া কামত ব্যৱহাৰ হ'ব। হে দেৱগণ, সেইকাৰণে কৈছো
সন্ধ্যা দেৱীয়ে মোক ধ্যান কৰি আছে, সকলো কথা মই জানিয়ে আছো। এতিয়া মই যাম সেই সন্ধ্যাৰ ওচৰলৈ। ঐ এতে কবুলীয়া বিষ্ণু ৰৈ নাথাকিলা, চতুৰ্ভুজ ৰূপে সন্ধ্যা গৰি বিষ্ণুই বোলে উঠা সন্ধ্যা দেৱী কি বৰ লাগে তোমাক কোৱা হব কি বৰ লাগে তোমাক মাত শুনি সন্ধ্যা দেৱী চকু মেলি সন্মুখতে বিষ্ণু দেৱক সন্মুখতে বিষ্ণু দেৱক যেতিয়া সন্ধ্যাই বিষ্ণু দেৱক দেখিলে নিজৰ উশাহ এৰি দিলে। নিমিষতে পৃথিৱীৰ সকলো বস্তু আগৰ অৱস্থালৈ ঘূৰি আহিলে। হে প্ৰভু দয়াময়, আজি তোমাক ধ্যান কৰি মই 4 যুগ পাৰ কৰি দিলো, আৰু মই বেছি দিন জীয়াই নাথাকিম প্ৰভু। সেইকাৰণে প্ৰভু এক নিবেদন, হে প্ৰভু দয়াময়, শৰণত ধৰো মই, আছে মোৰ এক নিবেদন। হে দয়াময়, মনৰ বাঞ্ছা কৰা পূৰণ, মনৰ বাঞ্ছা কৰা সকলো মনুষ্য জাতিক দিয়া তুমি অভিশাপ, হে প্ৰভু দয়াময়, কোনো মনুষ্যৰ জন্ম পোৱাৰ লগে লগে যেন সৃষ্টি নহয় কাম ভাৱ, কোনো মনুষ্যৰে যাতে সৃষ্টি নহয় কাম হব কথা কলো ভাঙি পাতি, হে কলিৰ যুগত কিছুমান এনেকুৱা নাৰীও দেখা যায়, কিছুমান নাৰীয়ে
নিজৰ পুৰুষ থকাৰ পিছতো অন্য পুৰুষলৈ আকৃষ্ট হয়। হে প্ৰভু দয়াময়, অহা জন্মত মই যাৰে লগত বিয়া নহওঁ কিয়, মোৰ যাতে স্বামী ভক্তি কোনোদিনেই দ্বিখণ্ডিত নহয়। মোৰ যাতে স্বামী ভক্তি কোনোদিনেই দ্বিখণ্ডিত নহয়। হে আই সন্ধ্যা, সঁচাকৈ তোমাৰ স্তুতিত তুষ্ট হলো মই। হে আই, চিন্তা নকৰিবাই, সকলোবোৰ ঠিক হব। শুনাই তুমি চিন্তা নকৰিবা, সকলোবোৰ ঠিক হব নিশ্চয় জানিবা। সন্ধ্যা, আজি তোমাৰ স্তুতিত তুষ্ট হৈ মই পৃথিৱীৰ মনুষ্যসকলৰ দেহত 4 ভাগৰ সৃষ্টি কৰিলো। প্ৰথমতে থাকিব মনুষ্যৰ দেহত শৈশৱ, তাৰ পিছত থাকিব কৈশোৰ, তাৰ পিছত যৌৱন আৰু তাৰ পিছত বৃদ্ধ। যেতিয়াই মনুষ্যৰ শৰীৰত যৌৱন আৰম্ভ হব, তেতিয়াই মনুষ্যৰ কাম ভাৱৰ সৃষ্টি হব। আৰু আই সন্ধ্যা, তুমি আৰু এটি প্ৰশ্ন কৰিছা। সেই প্ৰশ্নটিৰ উত্তৰটো হল, কলিৰ যুগৰ কিছুমান নাৰীয়ে নিজৰ পুৰুষ থকাৰ পিছতো অন্য পুৰুষলৈ আকৃষ্ট হয়। হে আই সন্ধ্যা, যিসকল নাৰীয়ে নিজৰ পুৰুষ থকাৰ পিছতো অন্য পুৰুষলৈ আকৃষ্ট হব, সেই সকল নাৰী অহা জন্মত মনুষ্যৰ ঘৃণনীয় হৈ জন্মগ্ৰহণ কৰিব। অহা জন্মত মনুষ্যৰ ঘৃণনীয় হৈ জন্মগ্ৰহণ কৰিব। হে আই সন্ধ্যা, এতিয়া তুমি যোৱা। সেই মেধাচিতি নামে মুনি যজ্ঞ কৰি আছে। যজ্ঞৰ কুণ্ডত নিজৰ জীৱন বিসৰ্জন দিয়া আই। মেধাচিতি নামে মুনি আছে সেই স্থান, যজ্ঞ কৰি আছে তেওঁ মংগলৰ কাৰণ। যজ্ঞৰ কুণ্ডত নিজৰ জীৱন বিসৰ্জন দিয়া। বিষ্ণুক প্ৰণাম কৰি সন্ধ্যাই বিদায় মা। যজ্ঞৰ কুণ্ডত নিজৰ জীৱন বিসৰ্জন। বিষ্ণু পুৰাণ
হৰিৰ নাম ল'বলৈ কৃষ্ণ ভকতে পাবলৈ নাই কীৰ্তন কৰিবলৈ ভকতৰে সময়ে কলিৰ যুগত হৰিৰ নামে শ্ৰেষ্ঠ হরে রাজগাতা হরে নামে শ্রেষ্ঠ কলিৰ যুগত হৰিৰ নামে শ্ৰেষ্ঠ হরে রাজগাতা হরে নামে শ্রেষ্ঠ এই কথা সকলো জানো অহংকাৰী মনুষ্যই হৰিৰ নাম মুখে নুবোলয়